মানুহৰ পঢ়িবলৈ ইচ্ছা থাকিলে মানে নিজেও পঢ়িব পাৰে টিউশ্যন ল'বলৈ লোৱাটো হয় আৰু মানে ইচ্ছা থাকিলে নিজেও কৰিব পাৰে বহুত কষ্ট পঢ়াইছোঁ আৰু ভয় লাগি আছে ভাল কৰিলেতো মোক খুচি আছোঁ মোক ভাল লাগি আছে টিউশ্যন বিনা টিউশ্যন মোৰ ছোৱালী পাছ কৰিলে খুব ভাল লাগিছে শুনি কিনে মোক মই তো পঢ়া লিখা নহয় মই মানে বাপকক সময় নাপাই দিবলৈ মই পঢ়া লিখা নহয় কিন্তু মোৰ ছোৱালী নিজেই পঢ়িলে আৰু এই আপোনাৰ পাৰ্টি ৰেল গেটতে থাকোঁ আমি গাঁত কটাৰ ছোৱালীজনী যি পঢ়িছে পঢ়িম বুলি কৈছে সেইটোৱে পঢ়াম আৰু তো আমি এইবোৰ নাজানো কিন্তু ছোৱালীটোৱে এতিয়া কৈ আছে এইটোৱে আগবঢ়াই দিম ছোৱালীজনী গোটেই দিনটো পঢ়ে পঢ়াৰ পৰা নুঠে গোটেই দিনটো পঢ়ি থাকে ৰাতি 2-3টা বজাত শুৱে আকৌ 4টা বজাত উঠি যায় আকৌ 4টা বজাৰ পৰা গোটেই দিনটো পঢ়ি থাকে মানে তাৰ মানে পঢ়াই মানে খালি দিনটো গ'ল আৰু মানে সেইখিনি বহুত কষ্টকৈ পঢ়িলেই ভগৱানে চালে তাৰ নাই ভাল লাগিছে মোৰ আমাৰ বিদ্যালয়ৰ ছাত্ৰীসকলে এনেকুৱা ৰিজাল্ট কৰাৰ কাৰণে আৰু আশা কৰোঁ ইয়াতকৈ আৰু পিছলৈ আমি ভাল ৰিজাল্ট কৰিব পাৰিম ইয়াৰ পৰা ছাত্ৰীসকলে কিবা মেছেজ দিব নেকি ছাত্ৰীসকলে তেখেতলোকে যথেষ্ট কষ্ট কৰিছে যিহেতু আমাৰ ইয়াতে সকলোৱে জানে চৰকাৰী স্কুলবোৰত সাধাৰণতে কি হয় আমাৰ মধ্যবিত্ত বা অলপ মানে ফাইনেন্সিয়েলি অলপ উইক ষ্টুডেণ্টবোৰ আহে ইয়াতে আৰু তেখেতলোকে যথেষ্ট কষ্ট কৰিছে কোনো ধৰণৰ টিউশ্যন নকৰাকৈ তেখেতলোকে এনেকুৱা ৰিজাল্ট কৰাৰ কাৰণে মই অত্যন্ত সুখী যিহেতু আপোনাৰ ধৰক স্কুলৰ ল'ৰা ছোৱালী আপোনাৰ যিহেতু আজিকালি মাক বাপেকে গাৰ্জেনসকলে স্কুলত গভৰ্ণমেণ্ট স্কুলত ল'ৰা ছোৱালী দিবলৈ সংকোচ কৰে সেই কথাটো আপুনি কি না আমি চেষ্টা কৰিম যাতে সেই তেনেকুৱা ধৰণৰ যাতে নহওক আমি বিভিন্ন কিছুমান ষ্টেপ লৈছোঁ যাতে আমাৰ বিদ্যালয়বোৰত সকলো শ্ৰেণীৰ অভিভাৱকে তেখেতলোকৰ ল'ৰা ছোৱালীক আমাৰ ইয়াত বিদ্যালয়ত পঢ়াওক গতিকে মই আশা কৰোঁ তেখেতলোক অনুৰোধ কৰিম যাতে আমাৰ বিদ্যালয়লৈ আহক আমাৰ ইয়াতে পঢ়াওক এইখিনিতে আৰু এটা কথা সুধিম যিহেতু আমি এটা কথা লক্ষ্য কৰিছোঁ যে অসম চৰকাৰে শিক্ষাৰ কেন্দ্ৰ উত্তৰণৰ কাৰণে যথেষ্ট চেষ্টা কৰিছে ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰণৰ কাৰণে চেষ্টা কৰিছে ছাত্ৰ ছাত্ৰীসকলক চাইকেল দিছে স্কুটি বাইক দিছে গতিকে তাৰ মাজতে ছাত্ৰ ছাত্ৰীসকলৰ অন্যান্য আনুষংগিক দিশবিলাকো তেওঁলোকে লক্ষ্য কৰিছে কিন্তু ইয়াৰ পিছতো আমি দেখা পাইছোঁ যে একাংশ অভিভাৱক অভিভাৱিকাই নিজৰ সন্তানটোক যিটো ইংৰাজী মাধ্যমৰ বিদ্যালয়লৈ প্ৰেৰণ কৰিছে পাঠ গ্ৰহণ কৰিবৰ কাৰণে যিহেতু চৰকাৰী বিদ্যালয়বিলাকত যথেষ্ট সা সুবিধা আছে গতিকে কি ক'ব এই খণ্ডত নাই সেইটো কথাটো তেখেতলোকক আমি মেণ্টেলি আমি চেঞ্জ হ'ব লাগিব আমাৰ বিদ্যালয়বোৰত যাতে পঢ়ায় সেইটো আমাৰ এটা সামাজিকভাৱেও তেখেতলোকে অলপ ভাল চিন্তা কৰাটো ভাল